নমস্কাৰ আজি হৈছে 23 এপ্ৰিল আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও জৰুৰী খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 15 জুলাইৰ ভিতৰত মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন লাখপতি বাইদেউ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব তিনিখনকৈ সভাত উপস্থিত থাকিলেহে জুন মাহৰ ভিতৰতে 10,000 কোটি টকা লাভ কৰিব গোটৰ মহিলাসকলে আৰু বানপানীৰ আগতে লাভ কৰিব 10,000 কোটি টকা জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 কোটি টকা চৰকাৰী আঁচনিৰ ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ এবাৰ মহিলালৈ নিজৰ টকাৰে কিনিব নালাগে মোবাইল ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব এতিয়াৰ পৰা ফ্ৰী মোবাইল আৰু বিহুৰ মাজতে ভাল খবৰ আহি গ'ল মহিলাসকলৰ বাবে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইখন বৃহৎ ঘোষণা ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিছে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব বিনামূলীয়াকৈ ফ্ৰী মোবাইল এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ অৰুণোদয় আঁচনি নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গৈছে এটা ভাল খবৰ পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে ভাল খবৰ সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু পঞ্চায়ত প্ৰতিনিধি গাঁৱলৈ গ'লে লিখি দিব নাম আৰু অৰুণোদয় আঁচনি নোপোৱা মহিলাৰ তালিকা বিধায়কক জমা দিব লাগিব এতিয়াৰ পৰা বিধায়কৰ অনুমোদন পোৱাৰ পিছতেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয় আৰু অৰুণোদয় নোপোৱা কোনো মহিলাই চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা